ভাৰতীয় ডাক বিভাগৰ বাণিজ্যিক সেৱাত ভাৰতৰ ভিতৰত তৃতীয় স্থান দখল অসম সন্তান জিয়াউল হকৰ। ভাৰতীয় ডাক জীৱন বীমা আৰু গ্ৰামীণ ডাক জীৱন বীমাৰ বাণিজ্যিক সেৱাত ভাৰতৰ ভিতৰত তৃতীয় স্থান লাভ কৰি অসম সন্তান জিয়াউল হকে সাফল্য অৰ্জন কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ভাৰতীয় ডাক বিভাগৰ গুৱাহাটী ডাক সংমণ্ডলৰ বাণিজ্যিক কাৰ্যবাহী বিষয়া তথা অসম সন্তান জিয়াউল হকে 2024-25 বিত্তীয় বৰ্ষত ভাৰতৰ ভিতৰতে তৃতীয় স্থান দখল কৰে। ভাৰতীয় ডাক জীৱন বীমা আৰু গ্ৰামীণ ডাক জীৱন বীমাৰ পলিচি বিক্ৰয়ত সাফল্য অৰ্জন জিয়াউল হকৰ। হাজোস্থিত ডাক বিভাগৰ বিষয়া জিয়াউল হকে ভাৰতীয় ডাক জীৱন বীমা আৰু গ্ৰামীণ ডাক জীৱন বীমাৰ পাৰদৰ্শিতা অৰ্জন কৰে ডাক বিভাগৰ বাণিজ্যিক ক্ষেত্ৰত। বীমা সেৱা পলিচি বিক্ৰীৰ ক্ষেত্ৰত অসমৰ সীমা অতিক্ৰম কৰি ভাৰতবৰ্ষত অগ্ৰণী স্থান দখল কৰিবলৈ সক্ষম হৈছে। জিয়াউল হকৰ এনে কৰ্মমুখী যাত্ৰাৰ সাফল্যৰ বাবে সমগ্ৰ অসমবাসীৰ লগতে বিশেষকৈ হাজোবাসীৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে। ত্ৰিদীপ গোস্বামী কিন্তু মোক বহুত গাইড কৰিছিলে আৰু মই মানে সকলো সময়তে তেওঁৰ লগত ডিছকাশ্যন কৰিছিলোঁ কেনেকৈ আমি ৰিভিনিউ বঢ়াব পাৰি, কেনেকৈ আমি ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসম চাৰ্কলৰ নাম উজলিব পাৰি, তেনেকুৱা এটা চেষ্টা কৰিছিলোঁ। আৰু আমাৰ গুৱাহাটী ডাক সংমণ্ডলৰ মানে যিজন DSP হেডকোৱাৰ্টাৰ আমাৰ গোস্বামী ছাৰৰ নাম ল'বই লাগিব। আৰু এজন আমাৰ ASP ডিভিজনৰ আমাৰ RK ফৰিদ ছাৰ, তেখেতকো মই মানে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তাৰপিছত আপোনাৰ আমাৰ দেৱাশিষ গোস্বামী ছাৰ, এই আমাৰ মানে DSP হেডকোৱাৰ্টাৰ ছাৰেতো বহুত ফ্ৰী ফ্ৰেংক, মানে বিজনেছৰ ক্ষেত্ৰত আমাৰ মেছেজ কৰি ফোন কৰি বহুত মানে উৎসাহ যোগাই থাকে। আৰু আপোনাৰ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো CPC চেণ্ট্ৰেল প্ৰচেছিং চেণ্টাৰৰ মানে সমূহ আমাৰ অপাৰেটাৰ আৰু ছুপাৰভাইজাৰক ধন্যবাদ কৰিব লাগিব। ভাতৃপ্ৰতিম চিন্ময় দাস, তাৰপিছত অনিল পূৰ্বীৰ নামটো হেৰি কৰিব লাগিব। আৰু মেইন কথা হ'ল কি যে মই যে আজি ইমানখিনি আগবাঢ়িব পাৰিছোঁ, এইখিনিৰ আঁৰত মোৰ এজন গুৰু আছে, আইডল থাকে। আৰু সেই আইডল ব্যক্তিজনেই হ'ল মোৰ ইমিডিয়েট ছুপাৰিয়ৰ সন্মানীয় মোৰ নমস্য আমাৰ মৃত্যুঞ্জয় চৌধুৰী ছাৰ, বৰ্তমান আমাৰ ছিনিয়ৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰে। তাৰমানে বিজনেছৰ ক্ষেত্ৰত, ডিপাৰ্টমেণ্টৰ উন্নতিৰ ক্ষেত্ৰত, ৰিভিনিউৰ ক্ষেত্ৰত মানে 2 ঘণ্টা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ দেশৰ কাৰণে চিন্তা কৰে, পোষ্টেল ডিপাৰ্টমেণ্টৰ কাৰণে আমাৰ যিজন বৰ্তমান ছাৰ মৃত্যুঞ্জয় চৌধুৰী ছাৰ বিজনেছ ডেভেলপমেণ্টৰ কাৰণে একেবাৰে মানে আত্মাটো বলিদান দি দিছে। গতিকে সেইবিলাক এতিয়া মোক মানে কি এতিয়া যিখিনি মই এতিয়া 10% যিটো দায়িত্ব আছিল, এতিয়া যোৱাকালিৰ পৰা মোক 100ৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিছে মাননীয় আমাৰ ছুপাৰিনটেণ্ডেণ্ট মহোদয়ে। গতিকে এতিয়া আপোনালোকে আশীৰ্বাদ কৰিব, এইবাৰ মই মানে ভাৰতবৰ্ষত 3য় স্থান অধিকাৰ কৰিবলৈ সক্ষম হ'লোঁ। এইবাৰ যাতে মই প্ৰথম ৰেংক পাব পাৰোঁ আৰু বহুত লাখ কোটি ডিফাৰেঞ্চত মই ৰেংক পাব পাৰোঁ। মোৰ নাম জিয়াউল হক। মই হাজো ডাক বিভাগত মই এতিয়া বৰ্তমান গুৱাহাটী ডাক সংমণ্ডলৰ মানে মাৰ্কেটিঙত আছোঁ। গতিকে এতিয়া মই গুৱাহাটী ডাক সংমণ্ডলৰ আণ্ডাৰত যিখিনি পোষ্ট অফিচ আছে, যিখিনি এৰিয়া আছে, চব এৰিয়াত মই যাব লাগিব। আৰু আমাৰ বিজনেছ ডেভেলপমেণ্টৰ কাৰণে আমাৰ বিজনেছ মানে কি ডিপাৰ্টমেণ্ট অফ পোষ্টৰ যিখিনি আমি সুবিধাবিলাক দিছোঁ, সেই ছাৰ্ভিচবিলাক ৰাইজৰ ওচৰত লৈ যাওঁ। আৰু আমাৰ কিন্তু এইটো মানে যিটো আমাৰ পলিচিখন দিয়ে, পলিচিখন কিন্তু ৰাষ্ট্ৰপতিয়ে দিয়ে আৰু সম্পূৰ্ণ মিনিষ্টাৰ ফাইনেন্সৰ। আৰু আপোনাৰ মানে কি যিমান ইঞ্চুৰেঞ্চ ভাৰতবৰ্ষত আছে চবটো IRDAৰ আণ্ডাৰত, আমাৰটোৱে হৈছে মিনিষ্টাৰ ফাইনেন্সৰ। আমি যে ইমান বনাছ কিয় দিব পাৰোঁ, এইটো ভাৰত চৰকাৰৰ। গতিকে ভাৰত চৰকাৰৰ লগত আপোনাৰ থাকক, তেতিয়া তাহানিৰ পৰাও আছে, আজিও আছে। কোনোবা চৰকাৰ আহিব যাব, কিন্তু আমাৰ এই স্কিম মানে হেৰি হৈ কনষ্টেণ্ট হৈ থাকিব। ধন্যবাদ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।